বন্ধু বান্ধৱীসকল 13 মাৰ্চ তাৰিখে আপোনালোকৰ একাউণ্টত সোমাবলৈ সক্ষম হ'ব PM কিষাণৰ 22 নং কিস্তিৰ ধন। কিন্তু তাৰ আগতে আপুনি কি কাম কৰিব লাগিব, আপোনাৰ একাউণ্টত সোমাবনে নোসোমায়, কেনেদৰে চেক কৰিব সেই সম্পৰ্কে জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই অংকুৰে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপুনি ফেচবুক পেজটো চাই আছে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। যদি আপুনি এগৰাকী PM কিষাণৰ হিতাধিকাৰী হয়, আপুনি লাভ কৰিবলৈ সক্ষম হ'ব মাৰ্চ মাহৰ 13 তাৰিখে আপোনালোকৰ একাউণ্টত PM কিষাণ আঁচনিৰ 2000কৈ টকা। এই কথা কেনেকৈ আপুনি জানিব পাৰিব? আপোনাৰ নিজৰ মোবাইলৰ কম ব্ৰাউজাৰটো চাৰ্চ কৰিব, চাৰ্চ বাৰত লিখিব PM কিষাণৰ 22 নং কিস্তিৰ ইনফৰমেশ্যন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত মই যেনেদৰে স্ক্ৰীনত দি থৈছোঁ সেই তেনেদৰে আপুনি দেখিবলৈ পাব। তাত লেখা আছে যে PM কিষাণৰ 22 নং কিস্তিৰ 13 মাৰ্চত গ্ৰাহকসকলক বা হিতাধিকাৰীসকলক দিয়া হ'ব বুলি তেনেদৰে আপুনি দেখিবলৈ পাব। এতিয়া যিহেতু 13 মাৰ্চ তাৰিখে আপোনালোকৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ ধনসমূহ সোমাব, আপুনি ধনটো পাবৰ বাবে কি কাম কৰিব লাগিব সেই সম্পৰ্কে মই জনাইছোঁ। আগতেও জনাইছিলোঁ যদিও বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে বিভিন্ন মাধ্যমেৰে বা কমেণ্টসমূহ কৈ থাকে, সুধি থাকে কি কৰাটো উচিত বা কেনেদৰে কৰিব লাগিব। প্ৰথম অৱস্থাত আপোনালোকৰ নিজৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, তাত চাৰ্চ কৰিব PM কিষাণ বুলি। PM কিষাণ বুলি চাৰ্চ কৰাৰ পাছত যিটো ৱেবছাইট আছে PM কিষাণত যাব, গৈ পেলাই আপুনি কি কৰিব, নিজৰ আধাৰ কাৰ্ডখন দি দিব বা আপোনাৰ যিগৰাকী PM কিষাণ হিতাধিকাৰী আছে তেওঁৰ আধাৰ কাৰ্ডখন আপলোড কৰি দিব। নাম্বাৰকেইটা দিয়াৰ পিছত মোবাইললৈ এটা OTP যাব, KYC টো তাত চাই ল'ব। যদি আপুনি নাজানে আপোনালোকৰ নিজৰ ওচৰতে নিশ্চয় কম্পিউটাৰ দোকান আছে, সেই কম্পিউটাৰ দোকানত গৈ পেলাই আপুনি আধাৰ ষ্টেটাছ চেক কৰিব পাৰে, KYC আপডেট কৰিব পাৰে, ফিংগাৰ দিব পাৰে বা মাটিৰ কাগজ পত্ৰ খেলি মেলি হৈ আছে যদি সেইখিনি আপডেট কৰিব পাৰে। আৰু কি কি কৰিব লাগে যদি আপুনি নিয়মীয়াকৈ লাভ কৰা নাই তেন্তে ওচৰৰ CSC চেণ্টাৰত বা কম্পিউটাৰ চেণ্টাৰত গৈ সেইখিনি কৰাৰ পাছতে আপোনাৰ একাউণ্টত মাৰ্চ মাহৰ 13 তাৰিখে সোমাবৰ বাবে সক্ষম হ'ব 22 নং কিস্তিৰ 2000 টকা। যদি আপুনি আগতে ধনসমূহ পোৱা নাই তেন্তে একেলগে সোমাবলৈ সক্ষম হ'ব। নিশ্চয় আপুনি বুজি পালে। এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন দিছোঁ। ইয়াৰ মাজতো যদি কিবা প্ৰশ্ন ৰৈ গৈছে তেন্তে প্লিজ কমেণ্ট কৰিব। মই যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। আকৌ এবাৰ কৈছোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।